ক্লাছ 10 আজি পাৰ্ট 4 ভাগ 4 আজি আমি তোমালোকৰ অসম ভূগোল পাঠৰ পৰিবহণ ব্যৱস্থাটো পঢ়িম পৰিবহণ ব্যৱস্থাটোৰ ভিতৰত যি ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইখিনি আমি আজি ইয়াত ষ্টাডি কৰিম এটা কথাটো চবেই জানা যে এই পৰিবহণ ব্যৱস্থাই কি কৰিছে আমাৰ অৰ্থনৈতিক উন্নতি সাধন কৰিছে কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আটাইতকৈ বেছি যদি গুৰুত্বপূৰ্ণ থকা ব্যৱস্থা হৈছে সেয়া হৈছে পৰিবহণ ব্যৱস্থা তো আমাৰ অসমৰ যি পৰিবহণ ব্যৱস্থা তাক আমি 4টা ভাগত ভগাব পাৰোঁ প্ৰথম আহে পথ পৰিবহণ ব্যৱস্থা তাৰপিছত আহে ৰেল পৰিবহণ ব্যৱস্থা তাৰপিছত আহে জল পৰিবহণ ব্যৱস্থা আৰু তাৰপিছত আহে তোমালোকৰ বিমান পৰিবহণ ব্যৱস্থা তো প্ৰথমতে আমি পঢ়িম পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত তো পথ পৰিবহণ ব্যৱস্থাটো পৰিবহণ যি ব্যৱস্থা মানে ইফাল সিফাল অহা যোৱা কৰিব পৰা যি ব্যৱস্থা আছে এই যে আমি 4টা ব্যৱস্থা উল্লেখ কৰিলোঁ পথ ৰেল জল আৰু বিমান এই 4টা ব্যৱস্থাৰ ভিতৰত পথ পৰিবহণ ব্যৱস্থাটো আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা গতিকে ইও এটা কুৱেশ্যন বনায় যে আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থাটো কি তেতিয়াহ'লে হ'ব এনচাৰ কি পথ পৰিবহণ ব্যৱস্থা ঠিক আছে তো কিতাপত উল্লেখ থকা পথ পৰিবহণৰ যিটো ভাগ বা যিটো অংশ তোমালোকৰ কিতাপখনত তাতে আটাইতকৈ মানে ফাৰ্ষ্টত বিগিনিঙত আৰম্ভণিখিনিতে পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাখিনি দিছে কিনো পথ পৰিবহণ ব্যৱস্থাটোৰ কাৰণে আমি লাভান্বিত হৈছোঁ কি প্ৰফিট হৈছে আমাৰ সেইখিনি দিছে এতিয়া পথ পৰিবহণ মানে ৰাস্তাটো যিটোদি সদায় অহা যোৱা হয় তোমালোকৰ ঘৰৰ সন্মুখতে আছে চাগে তো যদি পৰীক্ষাত আহে যে পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ কি তো তেতিয়া আকৌ ক'বলৈ বা পৰীক্ষাত লিখিবলৈ দিগদাৰ লাগিছে অথচ সদায় সেইটোৰে অহা যোৱা কৰা হয় ৰাস্তাৰে পথেৰে হয়নে তো এবাৰ সেই পইণ্টকেইটা চাই লোৱা কিতাপত যিকেইটা পইণ্ট উল্লেখ আছে কিছু দীঘলীয়াকৈ আছে আৰু মই অকণমান চুটিকৈ বুজিব পৰাকৈ ইয়াত লিখিছোঁ এইকেইটা লিখিলেও ভুল নহয় তোমালোকে এই পইণ্টকেইটাও লিখিব পাৰা আৰু কিতাপত থকা পইণ্টকেইটাও লিখিব পাৰা আৰু কিতাপত থকা পইণ্টকেইটা পঢ়ি মই দিয়া এই পইণ্টকেইটা পঢ়ি যি বুজিবা সেয়াও অন দ্য স্পট লিখিব তোমালোকে পাৰিবা তো সুবিধা প্ৰথম দিছে সুচল বেগী নিৰ্ভৰযোগ্য পথ পৰিবহণ ব্যৱস্থাটো সুচল ইজি চবৰে কাৰণে বেগী ধামধুম যাব পাৰোঁ খোজকাঢ়ি হওক গাড়ী মটৰত হওক চাইকেলখন হওক যেনেকৈ হওক আমি যাব পাৰোঁ নিৰ্ভৰযোগ্য ৰাস্তাটোত একো ভয় নাই মানে ভয় নাই ইন দ্য চেন্স কেঁচা ৰাস্তা হওক বা পকী ৰাস্তা হওক ৰাস্তাটো ভাঙি পৰাৰ বা এতিয়া উৰাজাহাজ এখনত গ'লে জাহাজখন কিবা কাৰণত যান্ত্ৰিক বিচ্যুতি হ'ব পাৰে ট্ৰেইনখনৰ হ'ব পাৰে কিন্তু পথত সেইটোৰ অসুবিধা নাথাকে হৈ গ'ল বা পথটো খহি পৰাৰ বা কিবা এনেকুৱা ৰিস্কি নাথাকে তো সুচল বেগীয়ে নিৰ্ভৰযোগ্য চবচে বেষ্ট আৰু ট্ৰেইন এখনত যোৱা উৰাজাহাজ এখনত যোৱা বা শ্বিপ এখনত যোৱা জাহাজ এখনত যাত্ৰা কৰাতকৈ তুমি নিজেই ভাবিছোৱা পথেৰে যোৱাটো তুমি নিজে বেছি সুগম বুলি ভাবিবা হয়নে সেইকাৰণে কৈছে প্ৰথমতে কৈছে যে পথ পৰিবহণ ব্যৱস্থাটো সুচল বেগী আৰু নিৰ্ভৰযোগ্য তাৰপিছত ছেকেণ্ডত আহিছে সৰু আৰু ভিতৰুৱা ঠাইৰ লগত সংযোগ স্থাপন হয় এতিয়া চোৱা পৰিবহণ ব্যৱস্থা মানে এঠাইৰ পৰা আন ঠাইলৈ যোৱা গতিকে জল পৰিবহণ ব্যৱস্থাটো সম্ভৱ হ'ব য'ত জল আছে বিমান পৰিবহণ ব্যৱস্থাটো গোটেই আকাশখনতে হয় কিন্তু তাক বিমানখনক উৰিবলৈ এটা ডাঙৰ জাগাৰ দৰকাৰ হয় তো চব জেগাত সেইটো সম্ভৱ নহয় তাৰ ওপৰত যি ব্যয়বহুল ৰেল পৰিবহণ ব্যৱস্থা ৰেল এখনটো লাগিব ৰেল লাইন লাগিব কিন্তু পথ পৰিবহণ ব্যৱস্থাটো কি হয় যিকোনো ঠাইলৈ পাহাৰ হওক যিকোনো ঠাইলৈ যাব পাৰি সৰুকৈ ৰাস্তা এটা বনালেও হয় ৰাস্তাটো কেঁচা হওক বা পকী হওক অসুবিধা নাই ৰাস্তা এটা হ'লে হ'ল মানুহে অহা যোৱা কৰিব পাৰে ভিতৰুৱা ঠাইলৈ এনেকুৱা বহুত ভিতৰুৱা ঠাই আছে য'ত মানে অন্য পৰিবহণ ব্যৱস্থা আজিলৈকে হোৱা নাই বা কৰিব নোৱাৰি ইচ্ছা কৰিলেও তো তেনেকুৱা যে পথ পৰিবহণ ব্যৱস্থা আটাইতকৈ সুবিধাজনক চ' সেই এটা কাৰণ তৃতীয়তে দিছে এই ব্যৱস্থাত পাহাৰ মালভূমি সমভূমি সকলোতে সম্ভৱ ক'লৈ পাহাৰীয়া অঞ্চলত তোমাৰ উৰিবৰ কাৰণে দিগদাৰ বা চব জেগাত ৰেল বহাব ৰেল লাইন বহোৱা সম্ভৱ নহয় ঠিক আছে কিন্তু এই পথ পৰিবহণ ব্যৱস্থা সকলোতে সম্ভৱ হ'ল কৃষি শিল্প আদিৰ সামগ্ৰী পৰিবহণৰ বাবে উপযোগী এতিয়া আমাৰ ভিতৰুৱা গাঁওবোৰত যিবোৰ কৃষি সম্পদ হয় আজিকালি বাৰু প্ৰায় সকলোফালে আমাৰ দেশৰ উন্নতি হৈছে গাঁওসমূহ ইমান বুলিবলৈ নাই তথাপিও কম্পেৰেটিভলি কৃষিৰ যিবোৰ বস্তু সেইবোৰ চহৰলৈ অনাৰ সুবিধা সুযোগ একমাত্ৰ বৃদ্ধি পোৱাৰ কাৰণ হৈছে পথ পৰিবহণ ব্যৱস্থা পথ পৰিবহণ ব্যৱস্থাৰ বাবে এইবোৰ সম্ভৱ হৈছে নেক্সট হ'ল এই ব্যৱস্থাত নিৰ্মাণত খৰচ কম অবভিয়াছলি এইটো জানা শুনা কথা ৰেল লাইন এটা বনাবলৈ বহুত ব্যয়বহুল বিমানবন্দৰ তাত আটাইতকৈ ব্যয়বহুল জলমাৰ্গেৰে যাব লাগে শ্বিপ এখন বনাবলৈ জাহাজ এখন বনাবলৈ তাতো ব্যয়বহুল নিয়ম নীতি বহুত থাকে কিন্তু বাকীকেইটা পৰিবহণ ব্যৱস্থাতকৈ পথ পৰিবহণ ব্যৱস্থাটোত খৰচাও কম হয় পৰ্যটক উদ্যোগত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা হয় পথ পৰিবহণটো হ'লে কি হয় এতিয়া চোৱা ট্ৰেইনখন খুব স্পীডত থাকে বিমানখনটো ওপৰেৰে যায় জলমাৰ্গ চবতে সম্ভৱ নহয় বা জলপথেৰে গ'লে নৈ কাষৰ বা নদীখনৰ কাষত বা যিখিনি আৰু অঞ্চল সেইখিনি দেখা পোৱা যায় কিন্তু পথ পৰিবহণত কি হয় যিখন পৰ্যটক আহে যোনে কোনো এখন ঠাইক ভিতৰুৱাকৈ ভালকৈ চাব খোজে মঠ মন্দিৰ বিভিন্ন জেগাবোৰলৈ যদি যাব খোজে তেতিয়াহ'লে পথ মানে ৰাস্তাৰে যোৱাটো বেছি সুবিধা হয় সেইকাৰণে এই ব্যৱস্থাতে পৰ্যটকৰ ক্ষেত্ৰতো আমাক বহুত সহায় কৰে তাৰপিছত তোমালোকৰ কিতাপখনত সেই অংশটোতে তলৰ ফালে এখন তালিকা আছে তালিকা 4.6 ইয়াত দিছে অসমৰ পথসমূহৰ তথ্য তো অসম বুলি নহয় আমাৰ চব ঠাইতে পথবোৰ বেলেগ এই ধৰণৰ আমি পথবোৰ পাওঁ পকী পথ পকী নোহোৱা পথ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক পথ জিলাৰ প্ৰধান পথ গাঁৱলীয়া পথ নগৰীয়া পথ এইবোৰ পথ পাওঁ তো এই পথবোৰ আমাৰ অসমত ক'ত কিমান আছে তাৰ দৈৰ্ঘ্য দিছে 2007 পৰা 8 ভিতৰত 7 পৰা 8 ভিতৰত কিমান আছিলে আৰু 2015 পৰা 16
কিমান হ'ল। তো এই গোটেইখিনি তালিকাখনৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হৈ যায় ৰাষ্ট্ৰীয় ঘাইপথটো। সেইকাৰণে ইয়াতে লিখিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ, আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে অসম ৰাজ্যৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ তোমাৰ দৈৰ্ঘ্য মানে কিমান দীঘল। তো 2007 আৰু 2008লৈকে আমাৰ অসমত যোৱা মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আছিল 2758 কিলোমিটাৰ। আৰু 2015 to 16 ভিতৰত এই 2000 পৰা বাঢ়ি 3863 কিলোমিটাৰ হয়। তো ভালেখিনি প্ৰায় 2000 কিলোমিটাৰমান আগতকৈ বাঢ়িছে। আৰু ইয়াৰ পিছতে তোমালোকৰ কিতাপখনত যদি পেজখন ওলটিয়াই দিয়া, তালিকাখনৰ পিছতে অন্য এখন তালিকা আছে, ঠিক আছে। তালিকাখনত এইখন 4.7 তাত দিছে অসমৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথসমূহ। তো ৰাষ্ট্ৰীয় যিবিলাক ঘাইপথ আছে সেইবোৰৰ নাম দিছে, মানে নাম্বাৰ দিয়া আছে, আৰু কোনটো ঘাইপথ মানে 31 নং ঘাইপথটো ক'ৰ পৰা ক'লৈ আছে, 37 নম্বৰ ঘাইপথটো ক'ৰ পৰা ক'লৈ আছে, 62 নম্বৰটো ক'ৰ পৰা ক'লৈ আছে ইয়াত লিখা আছে। লগতে কোনটো ঘাইপথ ৰাষ্ট্ৰীয় পথ আমাৰ কিমান দীঘল, কিমান কিলোমিটাৰ সেইটো দিয়া আছে। এতিয়া তালিকাখনৰ পৰা গোটেইখিনি তথ্য পঢ়াটো অসম্ভৱ বা মনত ৰখাটো সম্ভৱ নহয়, বা কোনটো ইম্পৰ্টেণ্ট কোৱাটো দিগদাৰ। গতিকে থুলমূলকৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এই তালিকাখনৰ পৰা হ'ব পৰা কুৱেশ্যনৰ ভিতৰত খুব ইম্পৰ্টেণ্ট পইণ্টকেইটাৰ ভিতৰত হয় কি, যে আমাৰ যি মুঠ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ টোটেল সংখ্যা কেইটা, মানে মুঠতে আমাৰ অসমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ গৈছে। তো সেইটোৰ কাৰণে এনচাৰ হ'ব 34টা হ'ল। আৰু এই 34টা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰে ভিতৰত আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অসমৰ মাজেৰে যোৱা, সেইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 31B। আৰু আটাইতকৈ চুটি কোনটো, কম দৈৰ্ঘ্যৰ তাৰমানে, ঠিক আছে, ৰাষ্ট্ৰীয় ঘাইপথ হ'ল 62 হা। আৰু এই ঘাইপথ দুটাৰ দৈৰ্ঘ্যটো তোমালোকে চাই থ'ব লাগিব। আটাইতকৈ দীঘল যিটো 31B তাৰ দৈৰ্ঘ্য হৈছে 685.33 কিলোমিটাৰ, আৰু আটাইতকৈ যিটো চুটি তাৰ দৈৰ্ঘ্য হৈছে 8.60 কিলোমিটাৰ। তো সেই তালিকাখনততো বহুত কুৱেশ্যনে হৈ যায়, তথাপিও এইকেইটা ইম্পৰ্টেণ্ট, এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰ ওপৰত যি আগৰ পৰীক্ষা তোমালোকৰ আহিছে, তো সেইবোৰ চাই পেলাও তোমালোকে কুৱেশ্যনছবোৰ কৰিবা, মিলি জুলি পেলাই কুৱেশ্যন 100% কমন পৰিব। এতিয়া তালিকা 4.6ত আমি আমাৰ তাতে থকা যিবোৰ ৰাস্তা, সেই ৰাস্তা বা পথৰ প্ৰকাৰবোৰ গম পালোঁ। তো মুঠতে আমাৰ তাতে কেই প্ৰকাৰৰ পথ আছে, পৰিবহণ ব্যৱস্থাটো ঠিক। তো পৰিবহণ ব্যৱস্থা 4 প্ৰকাৰৰ, তাৰে প্ৰথমটো হ'ল পথ পৰিবহণ ব্যৱস্থা। তো পথ পৰিবহণ ব্যৱস্থা কেই প্ৰকাৰৰ কুৱেশ্যনো আহিব পাৰে। তো টোটেল পথ পৰিবহণ ব্যৱস্থা হৈছে আমাৰ 7 প্ৰকাৰৰ, এইটো মনত ৰাখিবা, হৈ গ'ল। আৰু এই যে 7 প্ৰকাৰৰ আমাৰ পথ পৰিবহণ ব্যৱস্থাত আমি 7 প্ৰকাৰৰ পথ পাওঁ, পকী, কেঁচা, নগৰীয়া পথ, গাঁৱলীয়া পথ, ৰাজ্যিক পথ, ৰাষ্ট্ৰীয় পথ। এই গোটেইখিনি পথ যদি আমি একলগ কৰি দিওঁ, তেতিয়াহ'লে 2015 আৰু 16 তথ্য অনুসৰি আমাৰ মুঠ পথৰ দৈৰ্ঘ্য হৈছে 48,725 কিলোমিটাৰ। এইটো এটা কুৱেশ্যন হয়। ইয়াৰ পিছত আমি যিটো পৰিবহণ ব্যৱস্থা কৰিম সেইটো হ'ল ৰেল পৰিবহণ ব্যৱস্থা। পথ পৰিবহণ ব্যৱস্থাৰ ধৰণেই ৰেল পৰিবহণ ব্যৱস্থাৰো সুবিধা থাকে। তো আমাৰ পৰিবহণ ব্যৱস্থা 4টাৰ, ৰেল পৰিবহণ ব্যৱস্থাটো অন্যতম। ই অৰ্থনৈতিক উন্নতিত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে, আৰু একচুৱেলি আমাৰ গোটেই ভাৰতৰ ৰেল পৰিবহণ ব্যৱস্থাটো আটাইতকৈ গুৰুত্ব লৈ আছে বিভিন্ন দিশৰ পৰা, সেইবোৰ আমি ইয়াত পঢ়িলে গম পাম। এতিয়া সুবিধাবোৰত প্ৰথম দিছে যে দীৰ্ঘ দূৰত্বৰ বাবে সুচল আৰু নিৰ্ভৰ। ৰাস্তাত পথ পৰিবহণ কৰাটো আজিকালি বাৰু বিভিন্ন ধৰণৰ গাড়ী মটৰ আহিছে, গতিকে পথ পৰিবহণো পাৰি, কিন্তু ৰেল পৰিবহণ বেছি সুবিধাজনক বুলি কয়, আহল বহল হয়, আৰু তোমাৰ একেলগে বহুত যাত্ৰী যাব পাৰে। সেইকাৰণে দীৰ্ঘতম দৈৰ্ঘ্যৰ যদি আমি পৰিবহণ কৰিব বিচাৰোঁ, তো তাৰ কাৰণে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য। অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কাৰণ ৰেল পৰিবহণ ব্যৱস্থা বুলি কোৱাৰ লগে লগে ৰেলত কেৱল যাত্ৰী নাই, আমি মালগাড়ী বুলিও কওঁ বহুতে। তো ৰেল এখনত আমাৰ গোটেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰত সংযোগ কৰি থাকে, কেৱল যাত্ৰী অনা নিয়া কৰাৰ ক্ষেত্ৰতে নহয়, বয় বস্তু বহন কৰাত। সেইকাৰণে কৈছে যে অৰ্থনৈতিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত বিকাশ, সকলো ফালৰ পৰা ৰেল ব্যৱস্থাই বিশেষ ধৰণৰ আমাৰ অৰিহণা যোগাইছে। অসমত নিয়োগৰ সুবিধা, অসমত বুলি নহয় ভাৰততো আমাৰ, তোমালোকে যদি জানা ভাল কথা, যদি নাজানা খবৰ কৰিবা বা জানিব চেষ্টা কৰিবা যে আমাৰ ৰেল বিভাগত, ভাৰতৰ যি ৰেল ব্যৱস্থা আছে বা ৰেল বিভাগ আছে, আটাইতকৈ বেছি মানুহ নিয়োগ হৈ আছে, মানে কাম পাই আছে, চৰকাৰী চাকৰিয়াল ব্যক্তি আছে। গতিকে নিয়োগত বিশেষ সুবিধা দিছে। প্ৰতি বছৰে ডাঙৰ সংখ্যাত ৰেল বিভাগত তোমাৰ নিয়োগৰ সুবিধা ওলায়। তো ইও এটা ডাঙৰ মানে সুযোগ বা সুবিধা ৰেল ব্যৱস্থাৰ ফালৰ পৰা। আৰু পথ পৰিবহণ ব্যৱস্থাতকৈ উন্নতি আনিছে, মানে তোমাৰ কি কৰিছে, তোমাৰ পথ পৰিবহণ ব্যৱস্থাৰ উন্নতি আনিছে। কাৰণ ৰেল ব্যৱস্থা যেতিয়া হৈ গ'ল, কোনো এখন ঠাইত ধৰি লোৱা ৰেল ব্যৱস্থা নাছিলে, ৰেল লাইন বনালে চৰকাৰে, ৰেল অহা যোৱা কৰিবলৈ ধৰিলে, লগে লগে সেই অঞ্চলটোৰ ওচৰে পাজৰৰ জেগাখিনি উন্নত হয়। লগতে ৰেলখনৰ পৰা মানুহখিনি, যাত্ৰীখিনি নামিলে, লাগিলে তাৰে স্থানীয় মানুহ হওক, কোনোবা কৰ্মসূত্ৰে বাহিৰত থাকে, বছৰত দুবাৰ এবাৰ ঘৰলৈ আহে, বা কোনো মানুহে কোনো এখন তীৰ্থস্থানীয় ভ্ৰমণ কৰিবলৈ গৈছে, গতিকে ৰেলখনৰ পৰা নামি পেলাই বাকী যাত্ৰাখিনিওতো নিৰ্ভৰ কৰিব ন। তো সেইকাৰণে এইটো পইণ্টটো হয় যে ৰেল ব্যৱস্থা হোৱাৰ লগে লগে ৰেল ব্যৱস্থা য'ত লৈ গৈছে তাৰ আশে পাশে অঞ্চলবোৰতো কি হৈছে, পথ পৰিবহণ ব্যৱস্থাৰ উন্নতি হৈছে। ইও এটা বিৰাট সুবিধাজনক বা গুৰুত্বপূৰ্ণ আমাৰ কাৰণে পইণ্ট হৈ পৰে। তো এইখিনি ৰেল ব্যৱস্থাৰ সুবিধা। কিতাপত পইণ্টবোৰ ডাঙৰকৈ দীঘলকৈ দিয়া আছে। মই তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে টু দি পইণ্ট, ডাইৰেক্ট পইণ্টকেইটা লিখিছোঁ। পৰীক্ষাত আহিলে তোমালোকে এনেকৈ লিখিলেও হ'ব, কিতাপত থকাটো লিখিলেও হ'ব, আৰু দুইটা কিতাপৰটো আৰু এইটো পঢ়ি তোমাৰ নিজৰ বিচাৰ বুদ্ধিৰে যিখিনি বুজি পাইছা তেনেকৈ এটা নোট বনালে হ'ব। হ'ল। যিহেতুকে অসম ভূগোল পঢ়ি আছোঁ, গতিকে আমি আমাৰ অসমত ৰেল পৰিবহণ ব্যৱস্থাৰ যিটো হেড অফিচ, মানে ৰেলৰ মেইন অফিচটো ক'ত আছে আহিব পাৰে কুৱেশ্যন।
তো আমাৰ অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেলমণ্ডল। ইয়াত ইংলিছত ক'লে বেছি সহজে মনত থাকে, আমি নৰ্থ ইষ্ট বুলি ৱৰ্ডটো কৈ দিলে ইজিলি মনত থাকে, হয়তো তোমালোকে ইউজো কৰিছা। তো উত্তৰ পূব সীমান্ত ৰেলমণ্ডল হয়। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত বুলি সুধিলে জানাই চাগে, আমাৰ গুৱাহাটীত মালিগাঁৱত অৱস্থিত। ঠিক আছে। আৰু 2012-13 চনৰ যিটো তথ্য সেই অনুসৰি আমাৰ গোটেই অসমত মুঠতে ৰেলপথ কিমান আছে, কিমান দৈৰ্ঘ্য গোটেই অসমখনত সিঁচৰিত হৈছে ৰেল লাইন। তো ৰেল লাইনৰ মুঠ দৈৰ্ঘ্য হৈছে 2458.93। আৰু এই যে 2458.93 ৰেল আছে, এই ৰেল ব্যৱস্থাক আকৌ দুটা ভাগত ভাগ কৰে দেই। ৰেল ব্যৱস্থা তোমাৰ ব্ৰডগজ আৰু মিটাৰ গজ বুলি দুটা নামত ভাগ কৰা হয়। তো এই দুইটা মিলি পেলাই গোটেই ৰেল পথটো আমাৰ অসমত সিঁচৰিত হৈছে, তাৰ দৈৰ্ঘ্য ইমান। ইয়াৰে আকৌ মই ইয়াত লিখি দিছোঁ বুজি পোৱাকৈ, ব্ৰডগজ ৰেলৰ দৈৰ্ঘ্য ইমান আৰু মিটাৰ গজ ৰেলৰ দৈৰ্ঘ্য ইমান। ইমানটো ভিতৰলৈ ভাঙি চিঙি কুৱেশ্যন নাহে, তোমালোকে তথাপিও এবাৰ চাই থবা যাতে MCQ আহিলে টিকটো শুদ্ধকৈ কৰিব পাৰা। তো কিতাপত থকা ৰেল পৰিবহণ ব্যৱস্থাৰ অংশটোত তোমালোকৰ ৰেল পৰিবহণ ব্যৱস্থাৰ সুবিধাখিনি আছে, যিটো ক'লোঁ মই। আমাৰ অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ হেড অফিচটো ক'ত আছে, কি নামেৰে জনা যায়, আৰু মুঠতে ৰেলৰ দৈৰ্ঘ্য, ৰেল লাইনৰ দৈৰ্ঘ্য, ৰেলপথৰ দৈৰ্ঘ্য কিমান, তাৰ ভাগ দুটা, এইখিনি কথাই উল্লেখ আছে। নেক্সট আমাৰ পৰিবহণ ব্যৱস্থাটো হ'ব জল পৰিবহণ ব্যৱস্থা। ঠিক আছে। তো জল পৰিবহণ ব্যৱস্থা বুলি কোৱাৰ লগে লগে পানী য'ত য'ত আছে তাতে পৰিবহণ ব্যৱস্থা, তাৰমানে য'ত য'ত পানীৰ সুবিধা হ'ল। এতিয়া আমাৰ অসমৰ ভিতৰত বা আমাৰ অসমখন নদ নদীৰে ভৰা হয়নে, আৰু ইয়াৰে ভিতৰত প্ৰধান নদী দুখন হয়, ব্ৰহ্মপুত্ৰ আৰু বৰাক। গতিকে অসমৰ যি জল পৰিবহণ ব্যৱস্থা, সেই ব্যৱস্থাটো কি কুৱেশ্যন আহিব পাৰে। তো যিহেতু নদীবোৰ অসমৰ ভিতৰেৰে বৈ গৈছে, গতিকে আমি ক'ব পাৰোঁ যে অসমৰ জল পৰিবহণ ব্যৱস্থা আভ্যন্তৰীণ ব্যৱস্থা, অসমৰ বাহিৰে বাহিৰে যোৱা নাই, অসমৰ ভিতৰে ভিতৰে নদীবোৰ আছেতো। গতিকে অসমৰ যিটো জল পৰিবহণ ব্যৱস্থা কি হৈছে, কি আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। আৰু আমাৰ ভাৰতৰ বাকী অংশবোৰতো, বাকী ৰাজ্যবোৰতো জল পৰিবহণ ব্যৱস্থা আছে। তো ভাৰতৰ যি মুঠতে জল পৰিবহণ ব্যৱস্থা, তাৰে 32% জল পৰিবহণ ব্যৱস্থা আমাৰ অসমত আছে। মানে ভাৰতৰ মুঠ জল পৰিবহণ ব্যৱস্থা 32% অসমত। আৰু এই 32% আকৌ অসমৰ প্ৰধান নদী দুখন ব্ৰহ্মপুত্ৰৰ বৰাককে অধিকাৰ কৰি থৈছে। মানে ব্ৰহ্মপুত্ৰৰ বৰাকত যি নাও জাহাজ যি আৰু তোমালোকে কোৱা যে চলে, সেয়া মুঠতে হৈছে গোটেই অসমৰ, গোটেই ভাৰতখনৰ ভিতৰত 32% আমাৰ অসমত চলে। হ'ল। এতিয়া আমাৰ এই যি জলপথ নহয়, জল পৰিবহণ জলপথ, আমি পালোঁ কি যে ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাতেই অধিকাৰী, এই দুখন নদীতেই চলি আছে, হৈ গ'ল। তো এই দুখন নদীৰ ভিতৰত ক'ত কিমান আছে, কিমান দৈৰ্ঘ্যৰ আছে জানিব লাগিব। তো তোমাৰ 891 কিলোমিটাৰ জলপথ, 891 কিলোমিটাৰ জলপথ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে। আৰু এই জলপথটোৰ দৈৰ্ঘ্য তোমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ কোনখন নদীত আছে, ব্ৰহ্মপুত্ৰ। আৰু বৰাক নদীৰ ওপৰত 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ আছে। আৰু এই জলপথটো আমাৰ লখিমপুৰৰ পৰা আৰম্ভ কৰি পেলাই ভংগা নদীলৈকে বিয়পি আছে। তো এইখিনিৰ ভিতৰত কথাটো এনেকুৱা হৈ গ'ল যে অসমৰ জল পৰিবহণ ব্যৱস্থা কেনেকুৱা, আভ্যন্তৰীণ। গোটেই ভাৰতৰ জল পৰিবহণ ব্যৱস্থাৰ 32% অসমে অধিকাৰ কৰি আছে। অসমৰ আকৌ ব্ৰহ্মপুত্ৰৰ বৰাক নদীয়ে অধিকাৰ কৰি আছে। অসমৰ ব্ৰহ্মপুত্ৰৰ বৰাক নদীত যি জল পৰিবহণ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ দৈৰ্ঘ্য ব্ৰহ্মপুত্ৰ নদীত 891 কিলোমিটাৰ, যি শদিয়াৰ পৰা ধুবুৰীলৈ আছে। বৰাকত 121 কিলোমিটাৰ, যি লখিমপুৰৰ পৰা ভংগালৈ আছে। হৈ গ'ল। আচ্ছা, ইয়াত এটা নোট লিখা হৈছে। নোটটোনো কি লিখিছোঁ চোৱা। এই যে লখিমপুৰৰ পৰা ভংগালৈকে বৰাক নদীৰ ওপৰত জলপথ আছে বুলি লিখিছোঁ, যিটো 121 কিলোমিটাৰ দীঘল। এই জলপথটো 2013 চনত ভাৰতৰ যিমানকেইটা জলপথ আছে তাৰে ভিতৰত ই 6ষ্ঠ স্থান অধিকাৰ কৰিছিলে। ঠিক আছে। তো এইটো এটা কুৱেশ্যন হোৱাৰ আশা। এতিয়া কথাটো হ'ল, আমাৰ যি জলপথ ব্যৱস্থা আছে, যেনেকৈ আমি অলপ আগতে ৰেল পৰিবহণ ব্যৱস্থা পঢ়োঁতে আমাৰ ৰেল পৰিবহণ ব্যৱস্থাৰ অসমৰ হেড অফিচ ক'ত আছে, কি নামেৰে জনা যায় পঢ়িলোঁ। তেনেকৈ জলপথ ব্যৱস্থাৰো সৈতে জড়িত সংস্থা আছে দুটা। হ'ল। সংস্থা দুটাৰ নাম আহিব পাৰে। তো এটা হ'ল কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম, আনটো হ'ল আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। তো এই দুটা চাই থ'বা। তাৰমানে আমাৰ জল পৰিবহণ ব্যৱস্থাৰ সৈতে জড়িত সংস্থাকেইটা দুটা। সংস্থা দুটা কি, কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম, আনটো হ'ল আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। হৈ গ'ল। সুবিধাখিনি ইয়াত লিখা নাই, কাৰণটো এটাই যে যিখিনি সুবিধা দিয়া আছে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 83 দিয়া আছে, চালে দেখিবা, মই দেখাই দি আছোঁ এতিয়াই। পইণ্টবোৰ যথেষ্ট দীঘল, তো এবাৰ ৰিডিং দি দিলেই হৈ যায়। কিতাপত পেজ নম্বৰ 83ত জল পৰিবহণ ব্যৱস্থাৰ সুবিধাকেইটা উল্লেখ কৰা আছে। তো তোমালোকে ইয়াৰ পৰা পঢ়িলেও হয়, বা ইয়াৰ পৰা পঢ়ি পেলাই পইণ্টকেইটা তোমালোকে যি বুজা, কিছু সৰু কৰি পেলাই পইণ্টবোৰ লিখিব পাৰা। অৱশ্যে তোমালোকৰ ইয়াতে সুবিধা ভালেকেইটা উল্লেখ কৰা আছে, প্ৰায় 6-7টামান উল্লেখ কৰা আছে। আটাইকেইটা পঢ়িব লাগিব তেনেকুৱা নহয়, মিনিমাম 5টা পঢ়িলে ভাল। গতিকে সেই হিচাপে তোমালোকে পঢ়ি ল'বা। এইবাৰ পঢ়িম আমি বিমান পৰিবহণ ব্যৱস্থা, উৰাজাহাজ নহয়। তো
তো আমাৰ অসমত বিমান পৰিবহণ ব্যৱস্থাৰ বহুত বেছি উন্নতি হোৱা নাই, কিন্তু কম্পেৰেটিভলি আগতকৈ বাঢ়িছে। ইয়াত বিমানৰ সংখ্যা, যিটো উৰণ সংখ্যা, সেয়াও বাঢ়িছে। তোমালোকৰ কিতাপত পেজ নাম্বাৰ 84, পেজ নাম্বাৰ 84 এখন তালিকা আছে, খুব ধুনীয়াকৈ তালিকা 4.8 তাত দিয়া আছে। বিভিন্ন সময়ৰ চনৰ উল্লেখ কৰিছে ইয়াতে, লগতে কিমানখন উৰণ সময়ত কিমান বিমান উৰিছে, কোনটো বছৰত, যাত্ৰীৰ সংখ্যা আৰু কিমাননো বয় বস্তু, মাল বস্তু তাৰমানে তোমাৰ উৰণ হৈছে, উৰিছে, তাৰ উল্লেখ আছে। গতিকে তালিকাখন এবাৰ তোমালোকে চাই ল'বা, হ'ল। আচ্ছা, তো বিমান ব্যৱস্থা যদি যাওঁ, বৰ বেছি বিশেষ ইমান লিখা নাই তোমালোকৰ কিতাপত। 2D পইণ্ট যিখিনি আছে সেইখিনিয়ে ক'ম। প্ৰথম কথা হ'ল, আমাৰ নৰ্থ ইষ্টত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এটাই, সেইটো হ'ল আমাৰ গুৱাহাটীৰ গাতে লাগি থকা বৰঝাৰত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ইয়াৰ বিষয়ে তোমালোকে প্ৰত্যেকেই জানা। আৰু ইয়াতে লিখিছোঁ মই ব্ৰেকেটত যে এনিৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মানে নৰ্থ ইষ্টৰ একমাত্ৰ ইয়ে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমানবন্দৰ বহুতকেইটা আছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় অকল এয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটোৱে আমাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নৰ্থ ইষ্টৰ। তাৰপিছত তোমাৰ তালিকাখনৰ পৰা মই নিজে ওলাই দিছোঁ যিকেইটা মোক ইম্পৰ্টেণ্ট লাগিছে। 2011 পৰা 2012 চনত সৰ্বোচ্চ যাত্ৰীয়ে মানে ভ্ৰমণ কৰিছিলে বা উৰণ কৰিছিলে। গতিকে আহিব পাৰে যে কোনটো বছৰত আমাৰ অসমৰ বিমানবন্দৰত আটাইতকৈ বেছি যাত্ৰীয়ে উৰণ কৰিছিলে। তো 6150 জনে কৰিছিলে 2011 পৰা 12 ভিতৰত। আৰু মাল বস্তু, তাৰমানে বস্তু ইফাল সিফাল কৰা, আদান প্ৰদান কৰাৰ ক্ষেত্ৰত, আমদানি ৰপ্তানি কিছুমান ঠাইত তোমাৰ জলপথেৰে বা পথ ব্যৱস্থাৰে বা ৰেল ব্যৱস্থাৰ সম্ভৱ নহয়, তেতিয়া তোমাৰ ফ্লাইটত দিয়া হয়। তো তেনেকৈ 2010 আৰু 11 চনৰ যিটো মানে মাল বস্তুৰ পৰিবহণ হৈছিলে, সেয়াৰ পৰিমাণ হায়েষ্ট আছিলে। সেইটো আছিলে 23.34 টন। ইয়াৰ পিছৰ পইণ্টটো হ'ল পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ। তো ইয়াতো সেই একে লিখিছোঁ যে পেজ নাম্বাৰ 85ত চাব লাগিব। মই দেখাই দি আছোঁ, চাই লোৱা। পেজ নাম্বাৰ 85, পৰিবহণ ব্যৱস্থাৰ সমস্যা বুলি কওঁতে আটাইকেইটা পৰিবহণ ব্যৱস্থা আহিছে। তো সমস্যাবোৰ ইয়াতে ক, খ, গ, ঘকে উল্লেখ আছে। তোমালোকে এইখিনি ব্যৱস্থা এবাৰ পঢ়ি ল'বা। পইণ্টবোৰ ডাঙৰ ডাঙৰকৈ আছে। আকৌ একেটা কথাই কৈছোঁ, প্ৰতিটো পইণ্ট ডাঙৰকৈ থাকিলে বুলি ডাঙৰকৈ পঢ়িব লাগিব তেনেকুৱা নহয়। নিজৰ সুবিধাত পইণ্টবোৰ তোমালোকে মিলাই ল'ব পাৰা। পঢ়ি পেলাই বুজি পেলাই পইণ্টবোৰ সৰু কৰি ল'লে হ'ল। তাৰোপৰি শেষত যেতিয়া পাঠটো পঢ়াৰ পিছত মই তোমালোকৰ লগত কুৱেশ্যন আনচাৰ্ছবিলাক ডিছকাছ কৰিম, ইম্পৰ্টেণ্ট পাঠৰ ওপৰত থকা, পাঠৰ ভিতৰৰ পুৰণি পৰীক্ষাত আহি যোৱা গোটেইবোৰ মিলাই পেলাই যেতিয়া আলোচনা কৰিম, তেতিয়া নিশ্চয় মই এইটোৰ ওপৰত তোমালোকক এটা নোট দিম। পৰিবহণ ব্যৱস্থাৰ সমস্যাৰ ওপৰত এটা তোমালোকক নোট মই নিশ্চয় দিম। তো আজিলৈ এইখিনিয়ে। আজি আমি পঢ়িলোঁ পৰিবহণ ব্যৱস্থাৰ ওপৰত। নেক্সট পাৰ্টটোত আমি পঢ়িম অসমৰ সম্পদৰ ওপৰত। অ'কে।